দুদিনমানৰ আগতে বিশেষ এটা কাম লৈ চমুৰিয়ালে গৈছিলোঁ। যুৱ সংঘৰ সম্পাদক মিতুলে ক'লে, বাইদেউ আপোনালৈ মোৰ খেতিৰ পৰা দুটামান পাচলি দি পঠাম। মই ভাবিলোঁ বাৰীতে লগোৱা পাচলিৰ পৰা চাগে কিবা দুটামান দি পঠাব, কিন্তু মোক লৈ গ'ল নৈৰ পাৰলৈ। কলহী নৈৰ পাৰত 2 বিঘা মাটিত মিতুলে নতুনকৈ আৰম্ভ কৰা খেতি। মই হতভম্ব। মিতুলে এপাৰ্টত চৰকাৰী চাকৰি কৰে, যুৱ সংঘৰ দৰে অনুষ্ঠানৰ সম্পাদকৰ গুৰু দায়িত্বত আছে, অকলশৰীয়া মাতৃৰ একমাত্ৰ পুত্ৰৰ দায়িত্ব। কেতিয়া কৰে এই কামবিলাক? মিতুলে বোলে ব্ৰহ্মপুৱাতে উঠি কলহী নদীৰ পৰা নিজে পানী কঢ়িয়াই সেই 2 বিঘা মাটিত খেতিত পানী দিয়ে। সকলো কাম নিজে কৰে। যিহেতু নতুনকৈ আৰম্ভ কৰিছে, পাম্পৰ ব্যৱস্থা কৰিবলৈও কিছু সময় লাগিব। অকল মিতুলেই নহয়, চমুৰীয়া গাঁৱৰ বেছিভাগ যুৱকেই কৰ্মপটু। এনেই কোনো বহি নাথাকে। এতিয়া যাওঁ আমি মিতুলৰ খেতিখিনি মই দেখুৱাওঁ আপোনালোকক। লাওৰ গছ কিমান আছে মিতুল? 2000 2000 2000 ইনকাম কিমান হ'ব পিছে? 2000 ডালত আপুনি এডালত 10টা কৈ লাগিলে 10 টকাকৈ ধৰিলে 2 লাখ টকা। 2 লাখ? বাপৰে, সঁচা এয়া মানে গৰ্ব অনুভৱ কৰিছোঁ আৰু দেই, ইমান কামৰ মাজত নিজৰ অফিচ মিলাই ন। আৰু তিয়হ কিমান আছে? তিয়হ 150 ডাল আছে। তিয়হ 150 কেজি কেনেকৈ? কেজি 25 টকাকৈ বিক্ৰী কৰিলোঁ। 25 মজা। এতিয়া মোকতো ৰঙালাও ফুল লাগিব আজি, বৰ খামগৈ ঘৰত গৈ। লাগি ধৰে ইয়াত, কি কয় এখন চিটখনক? এইটো কি একো নকয়, সেইবোৰ এঠা লাগি ধৰিছে, যেনেকৈ নিগনিবোৰ লাগি ধৰে ন। তেনেকুৱা পোকা মৰা ঔষধ দিয়া নাযায় আৰু মেডিচিনৰ সলনি মানে ইয়াতে লাগি যায় আৰু। মেডিচিন স্প্ৰে কৰা নহয় আৰু বেলেগ আৰু স্প্ৰে কৰোঁ অৰ্গেনিকটো। আমি ক'ৰ টাবত এডাল আলু মানে আলুৰ ফুল মানে লগাওঁ, সৰু আলু এটা, 3টা আলু ওলাই, কি ফূৰ্তি তাতে। ইয়াততো কিমান মানে কুইণ্টল ওলাব আৰু ইয়াত ন? 100 কুইণ্টল। এইবিলাক কি সভাত বিক্ৰী হ'ব নেকি? বেপাৰী বেলেগ। চাগে আটাইতকৈ ভাল লাগিছে এই কামটোৱে কৰি ন, খেতি কৰি। চব কামৰ মাজে মাজে ক'ত আছে ফুল? চাওঁ নিজে হ'ল এডাল, ক'ত চাগে গুটি আহি গ'ল চাগে। ফুল নে কোমোৰা? ফুল। মিতুলৰ বাগিচাৰ পৰা মোৰ কাৰণে ৰঙালাওৰ ফুল ছিঙি আছে, সতেজ মানে একদম ফ্ৰেছ ছিঙি দিছে। অলপ দেৰি পিছত ঘৰ পামগৈ, ফ্ৰাই কৰি খাম। গণেশগুৰিৰ পৰা যিখিনি আনো পানী ছটিয়াই থোৱা, ঘৰ আহি পাওঁ মানে গেলিয়ে যায়। দেখিয়ে ভাল লাগিছে। এয়া গোটেই ৰঙালাওৰ হেৰি। সৰিয়হ কেতিয়া দিয়া হৈছিলে? এয়া এতিয়া গুৱাহাটীলৈ যাব মোৰ ঘৰলৈ তিয়হ। এয়া আদৰ্শ খেতিয়কৰ বাৰীৰ পৰা। মই ভাবাই নাছিলোঁ মিতুলে যে এনেকুৱা কাম কৰি আছে, আজি দেখি আচৰিত। চব কৰে, অফিচো কৰে, সমাজ সেৱাও কৰে, কি নকৰে। সমাজৰ কাৰণে বহুত কাম কৰি আছে ল'ৰাটোৱে। এই ৰাতিপুৱা এই নৈৰ পৰা পানী আনি ইয়াত দিয়ে, ধেমালি কথা নে? নদীৰ পৰা বাল্টিৰে পানী আনি ইয়াত ঢালে, কিন্তু ইয়াত কোনো উপায় নাই পানী দিয়াৰ। কিমান কষ্ট কৰে, ৰাতিপুৱা শুই উঠিয়ে ইয়াত বোলে পানী দিব আহে। এই চিঙাৰ আনন্দটো কিন্তু বহুত বেলেগ ন মিতুল? হ'ব মিতুল, নালাগে, হৈ যাব। থেংক ইউ, কি ক'ম আৰু। ফ্ৰেছ মানে জোখতকৈও ফ্ৰেছ।